ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰত বিশেষ চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান 1 মেৰ পৰা 30 মেলৈ আয়োজন কৰা হৈছে চিত্ৰ প্ৰদৰ্শনী। চিত্ৰশিল্পী মনোজ চক্ৰৱৰ্তীৰ মনোগ্ৰাহী চিত্ৰকলাৰ প্ৰদৰ্শনৰ বাবে বিশেষভাৱে এই অনুষ্ঠানৰ আয়োজনৰ উদ্যোগ লৈছে জিএমডিয়ে। চিত্ৰ প্ৰদৰ্শনী উপভোগ কৰি অভিভূত দৰ্শকসকল। এনেধৰণৰ প্ৰচেষ্টাই শিল্পীসকলক বিশেষভাৱে উদগনি দিয়ে বুলি মন্তব্য চিত্ৰশিল্পী মনোজ চক্ৰৱৰ্তীৰ। হয়, নমস্কাৰ। মোৰ নাম মনোজ চক্ৰৱৰ্তী। মোৰ এইখন এক্সিবিশ্যন এই মে' মাহৰ 30 তাৰিখলৈ থাকিব। মে' মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 30লৈ থাকিব। ইয়াত অসম চৰকাৰৰ জিএমডিৰ ফালৰ পৰা এখন প্ৰত্যেকজন তেনেকৈ নিৰ্বাচিত কিছু সংখ্যক শিল্পীক এমাহৰ কাৰণে এক্সিবিশ্যনৰ কাৰণে সুবিধা প্ৰদান কৰা হয়। এই মে' মাহত মোক দিয়া হৈছে, সেইকাৰণে এইখন অনুষ্ঠিত কৰা হৈছে। যথেষ্ট ভাল। ইয়াত মানে কি হয়, ধৰক আমাৰ যিবোৰ সাধাৰণতে আৰ্ট গেলেৰীবিলাকত আমি এক্সিবিশ্যনবোৰ নিজে আৰ্টিষ্টে বা গেলেৰীবিলাকে অনুষ্ঠিত কৰে, তাত সাধাৰণতে মুষ্টিমেয় যিখিনি মানে শিল্পৰ লগত পৰিচিত দৰ্শক সেইসকলহে যোৱা দেখা যায়। কিন্তু ইয়াত সাধাৰণতে ধৰক এইটো চাবলৈও, যিটো হেৰিটেজ বাংলোটো, এইটো চাবলৈও বহুতখিনি মানুহ আহেতো, আৰু তেওঁলোকেও মানে আহিলে ইয়াত সেই সুযোগতে এইখিনি চোৱাৰ মানে সুবিধাটো লাভ কৰে। গতিকে এইটো প্ৰচেষ্টা, এটা ভাল প্ৰচেষ্টা, আৰু সেই হিচাপত অন্য ধৰণৰ দৰ্শকো ইয়াত পোৱা গৈছে। বিক্ৰী এতিয়ালৈ হোৱা নাই, কিন্তু এনে বহুতে সোধা পোছা কৰিছে। আমাৰ অসমত যিহেতু ছবিৰ বা শিল্পকৰ্মৰ বজাৰখন এতিয়াও ঠিক তেনেকুৱাকৈ গঢ় লৈ উঠা নাই। মানুহে ফটককৈ বস্তু আৰ্টৰ এনেকুৱা পেইণ্টিং এখন কিনিবলৈ অলপমান হেৰি কৰে, বহুতে নাজানেও। গতিকে মই আশাবাদী হ'ব ভৱিষ্যতলৈ।